ওয়ারে প্রবেখিলা সভার মাঝে দেব পুরন রহ দেবগণ দেবরাজ রাজাময় এই অমরাবতীপুর মোরেই সাম্রাজ্য প্রকৃতির সমস্ত রূপ সম্মিলিত করে সৃষ্টিকর্তায় নিজ হাতেই করিছে সজন। ওহেরা দেবতা বন্ধু দেবরাজ নহই জানো এই অমরাবতীপুর দেবতার আপন সম্পদ। দেবরাজ কিন্তু দেবগণ কিন্তু কি দেবরাজ ব্রহ্মার মুখর পর পারিশু জানিবে কাশ্যপর ঔরখত বই মাতৃ দ্বিতীয় জন্ম দিছে দুই দৈত্য মহাভয়ঙ্কর নাম দিছে হিরণ্যাক্ষ আৰু হিরণ্যকশিপু। না জানো পুনৰ কি ঘটে মহাঘটন এই দেৱ সমাজত। দেবরাজ দেবতার যশ গৌরবত দেই পুরী মরিছে দানৱ দৈত্য মাতা দিতি আজি উন্মাদিনী হৈ দেৱ রোহিত চিন্তি শুক্ৰ সত্য ব্ৰাহ্মণৰ চাপি চৌচ আৰু নিঃস্বাৰ্থ পূৰণৰ বাবে আচাৰ্য কুল শুক্ৰই দানৱক নানাভাৱে দিছে উদগনি। এই অতি সত্য কথা দেবৰাজ। বৈ মাতৃ দ্বিতীয় আজি অতিকা নিষ্ঠুৰা দেৱমাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ। যে কি নহওক লাগে তাৰ বাবে নকৰিবা অলপ চিন্তা। সময়ত দেখা যাব কেনে এই ভয়ংকৰ দ্বিতীৰ নন্দন হয় হওক দৈত্যৰ শত শত জনম তথাপিতো নকৰিবা একো আশংকা। সৃষ্টি স্থিতি বলয়ৰ গৰাকী যিজন হয় যদি দেৱতাৰ সহায় লক্ষ লক্ষ দৈত্য দানৱ আহিলেও নোৱাৰে কৰিব একো অনিষ্ট। তথাপিও স্বৰ্গৰাজ দিয়ে যদি অনুমতি মোক কথা এষাৰ কব খোজো মই। কোৱা বিশ্বকৰ্মা আনন্দৰে দিছো অনুমতি তোমাক। দেবরাজ ভবিষ্যৎ চিন্তা করিয়েই
দেৱ সমাজত চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰা একে অভেদ্য প্ৰাচীৰ ভিন্ন ভিন্ন দেৱৰ আলয়সমূহ প্ৰবল মুকুতা গাঁঠি নিজ হাতেৰে মই কৰিম নিৰ্মাণ আৰু দেৱৰাজ প্ৰাচীৰ অলংঘ দুৰ্গ ঠায়ে ঠায়ে নিৰ্মাণ কৰি প্ৰতিৰক্ষা বাহিনীৰ সমাজ মই গৰম নিবাস ধন্য ধন্য বিশ্বকৰ্মা দেৱৰাজ। অতবাৰ প্ৰশংসিছো মই তোমাক বহু ভাগ্য বলে পালো তোমাহেন শ্ৰেষ্ঠ শিল্পী এই দেৱ সমাজত দেৱৰাজ তোমার নিজ হাতে গড়া এই অমরাবতীপুর তোমার নিজ হাতে গড়া এই অমরাবতীপুর চিরদিন জিলিকি রব স্মৃতির চিহ্ন হই গাই তোমার এই জয়গান বৰ দেৱগণ দেৱৰাজ আজিলৈ ইমানতে সভা ভংগ বুলি মই কৰিলে ঘোষণা ভাল দেৱৰাজ বলা যাও নিজ নিজ কৰ্তব্যত অগ্ৰসৰ বল দেৱৰাজ। সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ দেৱগণ দেৱৰাজ এবৰ ঘটিছে আগমন সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ গোপাল গোবিন্দ ৰাম মাধৱ ভকত জনদ তুমি বান্ধৱ ভকত জন তুমি বান্ধৱ নাৰায়ণ নাৰায়ণ রাম দেবর সর্বেশাং কল্যাণমস্তু তজু আগমনে ধন্য হরাজি এই অমরাবতীপুর বারু অক্ষুণ দেবর্ষী দেবেন্দ্র আছে জানো কিবা নতুন ও নাই নাই তেনে কোনো নতুন সংবাদ কিন্তু দেবেন্দ্র ভৱিষ্যতবাণী এটি হলে বুটলি আনিছো মই মনতৰ পৰা ভবিষ্যৎবাণী আজি দৈত্য হিৰণ্যকশিপু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা আৰু প্ৰলয়ৰ ভীষণ হুংকাৰে কৰ্তন কৰিছে দুয়ো বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত দেবেন্দ্ৰ দানৱৰ প্ৰতাপত থৰাহৰি হৈ বসুমতী আজি নিজে আউলি দেবর্ষী দানবর নিষ্ফল গর্জন দেবতা দেবতা দেবতার হব যেন কিবা অপকার অপকাৰ এরা দেবর্ষী দেবতার অপকার দেৱতাৰ অপকাৰ এরা দেবর্ষী দেবতার অপকার ও হাঁহি উঠে শুনি তোমাৰ কথা দেৱৰ্ষী তুমিয়ে কোৱাচোন বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হৈ যদি দুই দৈত্যবীৰ বিশ্ব বুকুৰ পৰা ৰব জানো তোমালোকৰ অমৰাৱতী ভিন্ন ৰূপত দেৱৰ্ষী শুনা ঘেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে অমৰ মণ্ডলী স্বৰ্গ মত্য নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আঁকিব লাগিছে হিৰণ্যাক্ষবীৰ দেৱৰ্ষী সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতু ধ্বংস হব তোমালোকৰ অমৰাৱতীপুৰ ধ্বংস হব দেৱ ভৈক্য বসুন্ধৰা এটি পলবত শুনা পুৰন্দৰ মুহুৰ বচন
প্রলয় হুঙ্কারে আহে হির নাই কবির হুনা হুনা পুরোদর মুহুর বসন প্রলয় হুঙ্কারে আহে হীর নাই কবির। যদি সে নিধন কৰিব নোৱাৰে সেই দৈত্য, যদি সে নিধন কৰিব নোৱাৰে সেই দৈত্য, তেন্তে তোমালোকে কি কৰিবা? আমাক কিবা এটা উপায় দিছ দেৱকী, কিবা এটা উপায় দিয়া। উপায় সৰগুৰ 33 কোটি দেৱতাকো উপায় দিব লাগে নেকি নাৰদে? দেৱৰীক্ষী নারায়ণ কাকে যোগা দিব সমিধান হুনা হুনা পুরোদর মুহুর বসন প্রলয় হুঙ্কারে আহে হীর নাই কবির। দেবেন্দ্র দেবগণ দেৱগণ, অনিলা নহয়, অনিলা নহয়, দেৱৰীক্ষীৰ বাক্য।